তো হেল্ল' ডিয়াৰ ফ্ৰেণ্ডছ, আজি মোৰ হাঁহ পোৱালিখিনিক নতুনকৈ আকৌ এটা বৰ্ডিং বনাই দিয়া হৈছে। দুটা বৰ্ডিং বনাই দিয়া হৈছে হাঁহ পোৱালিখিনিক। আৰু এয়া হাঁহৰ কাৰণে মই দানা লৈ লৈছোঁ আৰু এতিয়া অলপ তিয়াই ল'ব লাগিব, তো হাঁহে শুকানে খাই ভাল নাপায়। আৰু এইফালে মই দানা বনাবৰ কাৰণে অলপ পানী লৈ ল'লোঁ আৰু এয়া দেখিছে ধুনীয়াকৈ দানাৰ ওপৰত পানী অলপ ছটিয়াই লৈছোঁ আৰু এতিয়া মিক্স কৰা হ'ব। আৰু এয়া দেখিছে ধুনীয়াকৈ মই মিক্স কৰি আছোঁ আৰু এয়া চাওক কিমান ধুনীয়া চফ্ট হৈ গৈছে। তো হাঁহক এনেকৈ দিলে ভাল পায়, তো শুকানে দিলে নষ্টও কৰে, সেইকাৰণে মই এনেকৈ দিয়া ব্যৱস্থা কৰিছোঁ। আৰু এয়া দেখিছে ধুনীয়াকৈ মই ডিংকাৰত শিলগুটি দিবৰ কাৰণে শিলগুটি লৈ আহিছোঁ আৰু প্ৰত্যেকটো ডিংকাৰতে শিলগুটি ব্যৱহাৰ কৰা হৈছে। আৰু মোৰ দানা বনাই হৈ গ'ল, এতিয়া পানীত মেডিচিন মিক্স দিয়া হ'ব। আৰু এই মেডিচিনটো হৈছে আইৰণ মেডিচিন। তো 2 লিটাৰ পানীত 1 গ্ৰাম মেডিচিন ব্যৱহাৰ কৰিব লাগে। তো এয়া দেখিছে মই ধুনীয়াকৈ পানীত 1 গ্ৰাম মেডিচিন লৈ ল'লোঁ 2 লিটাৰ পানীত আৰু এয়া ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। এয়া দেখিছে। আৰু এতিয়া মোৰ হাঁহৰ কাৰণে মেডিচিন মিক্স কৰি হৈ গ'ল। এতিয়া এয়া হাঁহক দানা দিবৰ কাৰণে এয়া থালি লৈ আহিছোঁ। এয়া দেখিছে। এতিয়া হাঁহক ধুনীয়াকৈ ছটিয়াই দিয়া হ'ব। আৰু এয়া ডিংকাৰবিলাকো লৈ লৈছোঁ ধুনীয়াকৈ। আৰু এয়া মায়ে ধুনীয়াকৈ শিলগুটিবিলাক উলিয়াই আছে ডিংকাৰত দিবৰ কাৰণে। আৰু এইটো হৈছে বৰ্ডিংটো, দেখিছে। এতিয়া বৰ্ডিঙত ডিংকাৰবিলাক দিয়া হৈ গ'ল, এতিয়া ডিংকাৰত শিলগুটি দি থকা হৈছে। এয়া দেখিছে। আৰু মই ডিংকাৰবিলাকত শিলগুটি এইটো কাৰণে ব্যৱহাৰ কৰোঁ যাতে হাঁহবিলাকে পানী খালে তিতি নাযায়, আৰু তিতি গ'লে সিহঁতৰ জ্বৰ চৰ্দি হয়, সেইটো কাৰণে মই শিলগুটি দিয়া ব্যৱস্থা কৰিছোঁ ডিংকাৰত। আৰু এইফালে দেখিছে ধুনীয়াকৈ মই এতিয়া দানাবিলাক ছটিয়াই আছোঁ। তো সিহঁতক মই প্ৰথম বস্তাতে ছটিয়াই দিছোঁ, কাৰণ এতিয়া সৰু হৈ আছে হাঁহবিলাক। আৰু হাঁহ পোৱালিবিলাকক সৰু অৱস্থাত প্লেটত দানা ব্যৱহাৰ কৰিলে হাঁহবিলাকে নষ্ট বেছি কৰে, সেইকাৰণে মই ছটিয়াই দিয়া ব্যৱস্থা কৰিছোঁ। আৰু এইফালে দেখিছে ধুনীয়াকৈ বৰ্ডিংটো এতিয়া খুলি থকা হৈছে, হাঁহবিলাকে নিজে নিজে ওলাই যাব। এতিয়া চাওক, আৰু চাওক কিমান ধুনীয়াকৈ হাঁহবিলাক ওলাই গৈছে বৰ্ডিঙৰ পৰা দানা খাবৰ কাৰণে। আৰু মই হাঁহ পোৱালিখিনিক 2টা বৰ্ডিং এইটো কাৰণে কৰি দিছোঁ যাতে হাঁহ পোৱালিখিনিয়ে এটা বৰ্ডিঙত খাব, যি লেতেৰা কৰে এটা বৰ্ডিঙত কৰিব আৰু এটা বৰ্ডিঙত থাকিব। আৰু হাঁহ পোৱালিবিলাকক 2টা বৰ্ডিং কৰিলে ভাল হয়, তো বেমাৰ আজাৰৰ পৰা হাত সাৰি থাকিব পৰা যায়। তো বেমাৰ আজাৰ হ'লে মানে আপোনাৰ হাঁহবিলাকৰ মৰ্টেলিটিটো বেছি হয়, তো সেইটো কাৰণে মই তেনেকুৱা ছিষ্টেম কৰিছোঁ হাঁহবিলাক যাতে বেমাৰ আজাৰবিলাক নহয়। আৰু মই হাঁহ পোৱালিবিলাকক ডেইলি মেডিচিন ইউজ কৰি আছোঁ যাতে হাঁহ পোৱালিবিলাকৰ কোনো বেমাৰ আজাৰ নহয়। আৰু মই 2টা বৰ্ডিঙতে এটা লাইট লগাই দিছোঁ, 2টা বৰ্ডিঙতে ৰঙা লাইট ব্যৱহাৰ কৰিছোঁ। তো ৰঙা লাইটটো এইটো কাৰণে ব্যৱহাৰ কৰা হৈছে, ৰঙা লাইটটোৰ পৰা অলপ তাপ পাই থকা হয়, তো হাঁহ পোৱালিখিনি তেতিয়া ঠাণ্ডা অনুভৱটো নকৰে, সেইটো কাৰণে মই 2টা ৰঙা লাইটে ব্যৱহাৰ কৰিছোঁ। আৰু চাওক হাঁহ পোৱালিখিনি কিমান ধুনীয়াকৈ দানা খাই আছে বস্তাত ছটিয়াই দিয়াৰ কাৰণে। সকলোখিনি হাঁহে সমানে খাব পাৰিছে, আৰু প্ৰত্যেকটো হাঁহে সমানে দানা খাব পাৰিলে সমানে ধুনীয়া গ্ৰোথ আহিব। তো সেইটো কাৰণে মই এইটো ব্যৱস্থা কৰিছোঁ যাতে কোনোটো হাঁহ সৰু ডাঙৰ হৈ নাথাকে, সেইটো কাৰণে এইটো ব্যৱস্থা কৰা হৈছে। আৰু এইফালে চাওক ধুনীয়াকৈ বৰ্ডিঙত হাঁহখিনি দানা পানী খাই হোৱাৰ পিছত নিজে নিজে সোমাই যায়। আৰু এয়া চাওক কিমান ধুনীয়াকৈ সোমাই গ'ল সেই হাঁহ পোৱালিখিনি। আৰু হাঁহ পোৱালিখিনিৰ